গুড মৰ্ণিং অসম। সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশিফল। আজি হৈছে চ'ত মাহৰ 23 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 6 এপ্ৰিল। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশি। ধাৰ্মিক ভাৱনাবোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থানলৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈবিক জ্ঞান লাভ কৰিব। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। অধিক যাত্ৰাই আপোনাৰ ৰোমান্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে। এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগী আন দিনতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। এই ৰাশিৰ যুৱকসকলৰ আজি জীৱনত প্ৰেমৰ অভাৱ অনুভৱ কৰিব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি কেতু যন্ত্ৰ পূজা ঘৰ অথবা ঘৰৰ মন্দিৰত থলে আৰু তাৰ নিয়মিত ৰূপে বন্দনা কৰিলে কৰ্মজীৱন সফল হ'ব। বৃষ ৰাশি। প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিকভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। বন্ধুবৰ্গ আৰু ঘনিষ্ঠ লোকসকল আপোনাক সহায় হাত আগবঢ়াব। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুখ ব্যৱহাৰ নকৰিব, লগতে খং নকৰিব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব, কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হ'ব পাৰে। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। আজি আপোনাৰ পৃথিৱীত আপুনি হেৰাই যাব পাৰে। আপোনাৰ এই ব্যৱহাৰে ঘৰৰ মানুহখিনিক চিন্তিত কৰি তুলিব। চিকিৎসাশাস্ত্ৰ অনুসৰি ধুনীয়া আৰ্থিক স্থিতি অটুট ৰাখিবৰ বাবে কিতাপ তথা লাগতিয়াল পঠন সামগ্ৰী কোনোবা আগ্ৰহী ব্যক্তি যেনে ছাত্ৰ, গৱেষক ইত্যাদিক উপহাৰ হিচাপে দিয়ক। মিথুন ৰাশি। নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। ৰাতিৰ সময়ছোৱাত আপোনাৰ অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে, কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হয়। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্যা ভাগ কৰিব বিচাৰিব, কিন্তু মহত্বপূৰ্ণ দিন বুলি পৰিগণিত হ'ব। আজি দিনতেই ভৱিষ্যতৰ বাবে আপোনাৰ ভালেমান ভাল পৰিকল্পনা বনাব, কিন্তু গধূলিলৈ দূৰৱৰ্তী অতিথিৰ আগমনে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰ'ব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব, কিন্তু নিজৰ ভালপোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়, এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি শ্বেতপুষ্প কিছুমান পইচা সহিত পানীত প্ৰবাহিত কৰিলে ভাল স্বাস্থ্য অটুট থাকিব। কৰ্কট ৰাশি। আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে, কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হ'ব পাৰে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। যিকোনো ধাৰ্মিক স্থানত গ'লে আপুনি সাধুসন্তক লগ পালে আপোনাৰ মনটো শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আৰু অলপ চেষ্টা কৰক, আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব, কাৰণ আজি আপোনাৰ দিন। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। যদি আপুনি নিজৰ জীৱনসংগীৰ পৰা মৰম স্নেহৰ আশা কৰি আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হ'ব পাৰে। কোনোবা নিকটম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীতৰ ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব।
চিকিৎসাসাৰ অনুসৰি ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে আপোনাৰ ইষ্ট দেৱতা সোণৰ মূৰ্তি প্ৰতিষ্ঠা কৰি সদায় পূজা কৰক। সিংহ ৰাশি। আকাশত চাং পতা বাদ দিয়ক। ই কোনো ধৰণে আপোনাক সহায় নকৰিব। পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ'লে আপুনি কিবা কৰি দেখুৱাব লাগিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব। আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হ'ব পাৰে। বন্ধুবৰ্গ আৰু ঘনিষ্ঠ লোকসকল আপোনাক সহায় হাত আগবঢ়াব। আজি আপোনাৰ প্ৰেমাস্পদক লৈ ক'ৰবাত ফুৰিব যাব পাৰে, কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহ'ব পাৰে। ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে, কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সঁচাকৈয়ে আনন্দ লাভ কৰিব। জীৱনসংগীৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপূৰ সময় পাব। ব্যৱসায়ত আজি লাভ। এই ৰাশিৰ ব্যৱসায়ৰ বাবে সোণোৱালী সপোন সঁচা হোৱাৰ দৰে হ'ব। চিকিৎসাসাৰ অনুসৰি গাখীৰেৰে ভৰ্তি বাচন এটা শিতানত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালক। কন্যা ৰাশি। আজি আপুনি খেলা-ধূলাত অংশগ্ৰহণ কৰিবৰ বাবে যি আপোনাক সুস্থ কৰি ৰাখিব। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱাৰ বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱাৰ বাবে আপোনাক আশ্চৰ্য হৈ যাব পাৰে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিবৰ বাবে ভাল দিন। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। তীব্ৰ সপোন দেখা ইমান এটা বেয়া কাম নহয়। ইয়ে আপোনাক কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈ কৰিব পাৰিব, কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ'ব। চিকিৎসাসাৰ অনুসৰি নাবালিক ছোৱালীৰ মাজত চকলেট, টফি আৰু বিভিন্ন প্ৰকাৰৰ মিঠাই বিতৰণ কৰিলে আৰ্থিক উন্নতি হ'ব। তুলা ৰাশি। আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় লৈ থাকিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হ'ব। যিমান আপুনি ভাবি আছিল, আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ'ব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধমূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ'ব। ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপোনাৰ জীৱনসংগী দৈনন্দিন প্ৰয়োজনবোৰ পূৰণ কৰিব যাওঁতে পিছ হুহুকিব পাৰে, যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে, কিন্তু সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব। কিন্তু কামত অহা কাম কৰক যিবোৰ আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব। চিকিৎসাসাৰ অনুসৰি শুদ্ধ ৰূপেদি গঢ়োৱা খাৰু পৰিধান কৰিলে আপোনাৰ প্ৰেম জীৱন লাভদায়ক হ'ব পাৰে। বৃশ্চিক ৰাশি। প্ৰভাৱশালী লোকসকলৰ সহযোগ আপোনাক অধিক উৎসাহী কৰি তুলিব। এইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে, সেইবোৰ বিষয়ত গভীৰভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। দোষী মনোভাৱ আৰু পৰিত্ৰাপ কৰি সময় বৰবাদ নকৰিব, আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্ব ফাট মেলিব পাৰে। সময়ৰ পিনে লক্ষ্য এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হ'ব। আপোনাৰ অতীতৰ এটা ৰহস্যই কৰাটো আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে। আজি আপুনি সকলোৰ পৰা দূৰত যোৱাৰ কথা ভাবিব পাৰে। মনত আজি জীৱনৰ মোহ এৰি সন্ন্যাস লোৱাৰ আগ্ৰহ প্ৰবল হ'ব। চিকিৎসাসাৰ অনুসৰি প্ৰত্যেক শুক্ৰবাৰে শ্ৰী চিত্ৰাম মন্ত্ৰৰ পাঠ কৰাটো প্ৰেম সম্পৰ্কৰ বাবে শুভ বুলি পৰিগণিত। ধনু ৰাশি। আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বতৰা কৰে।
কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হ'ব পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হ'ব। আজি আপুনি প্ৰেমাস্পদৰ লগত নিজৰ জীৱন সমস্যা ভাগ কৰিব বিচাৰিব, কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক অতি আহিবলগীয়া সময়ত বিপদত পেলাব পাৰে। যদি আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব। আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। জীৱনৰ সোৱাদ অকল সোৱাদ ভৰা সোৱাদহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত স্বাদিষ্ট খানাও খাব পাৰে। চিকিৎসকৰ অনুসৰি গৰম মছলা, শুকান মায়া, মৌ, গুড়ৰ প্ৰয়োগ সোৱাদ কৰিলে আৰ্থিক স্থিতি সফল হ'ব। মকৰ ৰাশি, আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ'বলৈ গৈ আছে, কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক, নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে। সুগন্ধিত আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে ৰাখক। সন্নিধত্ত হয়। আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্য আপোনাৰ অশান্তি আৰু চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি তুলিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত। এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আপুনি নিজৰ জীৱনসংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহূৰ্তসমূহো বহুত সহজভাৱে সন্মুখীন হ'ব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ, সেই কাম কাইলৈ বুলি পেলাই নথলে আপোনাৰ বাবে ভাল। চিকিৎসকৰ অনুসৰি এটা সমৃদ্ধিশালী জীৱনৰ বাবে নিতৌ তেলেদি গা মালিচ কৰক। কুম্ভ ৰাশি, আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ আছে। বিশেষকৈ ৰক্তচাপৰ ৰোগীসকল যত্ন লোৱা উচিত। নিজ শৌৰ্য খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তুসমূহে ক্ৰয় কৰক। ঘৰৰ পৰিৱেশত অলপ সাল সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায়, তেন্তে নতুন পোছাক এযোৰ ল'ব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব। আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব, সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব। চিকিৎসকৰ অনুসৰি সেউজীয়া ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। মীন ৰাশি, আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে, তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সন্তান, খেলা-ধূলা আৰু বেলেগ বাহিৰা গতিবিধিত অধিক সময় খৰচ নকৰিব। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব, এইবাবে জানি বুজি সকলো কাম কৰিব। যদি আপুনি ভাবে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল, তেন্তে আপুনি ভুল। এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। আপোনাৰ জীৱনসংগীৰ আবাদৰবোৰে আপোনাক অশান্তি প্ৰদান কৰিব পাৰে। আজি কিবা সমস্যাই আপোনাৰ গোটেই দিন অসুবিধা দিব পাৰে। এই সমস্যা দূৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক। চিকিৎসকৰ অনুসৰি প্ৰেমত ভাল পোৱাবোৰ অধিক কৰিবলৈ প্ৰেমিক অথবা প্ৰেমিকাক শামুক, মুকুতা আদিৰে নিৰ্মিত উপহাৰ প্ৰদান কৰক। এই মুহূৰ্তত মই আপোনালোকৰ পৰা বিদায় মাগিছোঁ। পুনৰ লগ হোৱা আশাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহিছোঁ, বাই। পুনৰ এটি ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। আৰু যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। হেই